এটা ডাঙৰ অট্টালিকা, এটা ধুনীয়া ঘৰ, আৰু সেই ঘৰটোত বাস কৰে এজন ভাল মানুহ, এজন অভিজ্ঞ আৰু সমাজৰ সন্মানীয় ব্যক্তিয়ে। আৰু তেওঁ যলৈকে যায় তেওঁক বিভিন্নজনে সন্মান যাচে বিভিন্ন সময়ত। এইখিনিলৈকে কথাটো ঠিকেই আছে আৰু তেওঁক মই ভাল বুলিয়ে কৈছোঁ। আৰু সেই অট্টালিকাটোৰ কাষত এখন সৰু ঘৰ, এটা সৰু খেৰ আৰু বাঁহেৰে নিৰ্মিত অকণমানি ঘৰ, আৰু সেই ঘৰটোত বাস কৰে, সেই অট্টালিকাটোত, সেই বৃহৎ ডাঙৰ অট্টালিকাটোত বাস কৰা সন্মানীয়, সমাজে তেওঁক সন্মান যচা সেই ব্যক্তিজনৰ মা দেউতাই, বৃদ্ধ মাক দেউতাকে। আৰু এতিয়া আপোনালোকে কওকচোন বাৰু, সেই মানুহজন, সেই অট্টালিকাটোত বাস কৰা জ্ঞানী মানুহজন, অভিজ্ঞ মানুহজন, সমাজে সন্মান যচা সেই মানুহজন সঁচাকৈ ভালনে বাৰু? সঁচাকৈ তেওঁ অভিজ্ঞনে? সঁচাকৈয়ে তেওঁ জ্ঞানীনে? প্ৰশ্নটোৰ আপোনালোকলৈ আগবঢ়াই দিছোঁ। কমেণ্ট এটা কৰি জনাব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।